Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম চাবলৈ। এই ভিডিওটিত আমি ধেমাজি জিলাৰ কস্তুৰবাগানী বালিকা বিদ্যালয় নিযুক্তিৰ কাৰণে এটা এডভাৰটাইজ পাব্লিছ হৈছে, সেইটো শেয়াৰ কৰিব ওলাইছো। আশা কৰিছো ভিডিওটো সকলোকে চাব। তাৰ লগতে এখন বিএড কলেজৰ এডভাৰটাইজমেন্ট এটা আছে, সেইটো শেয়াৰ কৰিম। গতিকে ভিডিওটো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুন কৰি আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ যে ধেমাজি জিলাৰ ফ্ৰেণ্ড আছে তেওঁলোকলৈ শেয়াৰ কৰি দিব। তো ইয়াতে কি পোষ্ট আছে চাও। প্ৰথমতে আছে ফুল টাইম এসিস্ট্যান্ট টিচাৰ, টোটাল পোষ্ট 3টা আছে। ইংলিছৰ এটা, ম্যাথমেটিক্সৰ এটা, কেমিষ্ট্ৰিৰ এটা। কোৱালিফিকেশন লাগিব মাস্টাৰ ডিগ্ৰী ইন কনসাৰ্ন সাবজেক্ট উইথ বিএড এণ্ড হাই সেকেন্ডাৰী টেট, আৰু যদি হাই সেকেন্ডাৰী টেট কোৱালিফাইড নহয় তেতিয়াহ'লে মিনিমাম কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন কনসাৰ্ন সাবজেক্ট উইথ বিএড। তাৰপিছত এক্সপিৰিয়েন্স থকা সকলে প্ৰিফাৰেন্স পাব আৰু ৰেমুনাৰেশ্যনটো হ'ব 22,000 for TET qualified আৰু for non TET qualified 20,000 per month আৰু এজ লিমিটেশন as per 1st January 2025 45 years আৰু যি এপ্লিকেশন ফৰ্মখন আপোনালোকে পাব ধেমাজি জিলাৰ ৱেবছাইটত, মই দেখুৱাই আছো বাৰু। তাৰ পিছত যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে অহা 24 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ এড্ৰেছটো হৈছে অফিচ অফ দা ডিস্ট্ৰিক্ট মিছন কৰিন্তৰ সমগ্ৰ শিক্ষা ডিআই কলনী নলনী পাম ধেমাজি পিন 787057। তাৰপিছত লিষ্ট অফ শৰ্টলিস্টেড কেণ্ডিডেট যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক 25 জুলাইত তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব আৰু সেইদিনাখনে গম পাব ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ ক'ড হ'ব আৰু ডেটটো গম পাব আৰু ইণ্টাৰভিউ হ'ব অফিচ অফ দা ডিএমচি সমগ্ৰ শিক্ষা ধেমাজি আৰু 25 তাৰিখে গম পাব মানে ডেটটো কেতিয়া হ'ব ইণ্টাৰভিউ। তাৰপিছত ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন চাওঁ আমি। তো এইটো হৈছে ধেমাজি জিলাৰ এডভাৰটাইজমেণ্ট, ধেমাজি জিলাৰ ৱেবছাইট। তো ইয়াতে দেখিছে এইটো হাইলাইট হৈ আহি আছে এডভাৰটাইজমেণ্টটো। তো ইয়াতে যদি আমি এডভাৰটাইজমেণ্ট ওপেন কৰি চাওঁ, এইটো হৈছে এডভাৰটাইজমেণ্ট আৰু ইয়াতে তলফালে এখন এপ্লিকেশ্যন ফৰ্ম আছে। এই ফৰ্মখন ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে ইয়াৰ লগত যিখিনি নেচেচাৰী ডকুমেণ্টছ আছে সেইবিলাক গাঁঠি দি পেলাই এপ্লাই কৰিব লাগিব। গতিকে এইটো হৈছে ধেমাজি জিলাৰ আমাৰ যি কস্তুৰবাগানী বালিকা বিদ্যালয় আছে তাতে নিযুক্তিৰ কাৰণে ওলোৱা এইটো এডভাৰটাইজমেণ্ট। তাৰপিছত নেক্সট ইয়াতে এটা কণ্ডিশ্যন আছে যে এই পোষ্টকেইটা অকল ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে। ইয়াত দেখিছেনে অনলি ফৰ ইলিজিবল ফিমেল কেণ্ডিডেটছ অনলি, ল'ৰাবিলাকে এপ্লাই কৰিব নোৱাৰে। গতিকে এইটো গুৰুত্ব সহকাৰে চাব কথাটো। ইয়াৰ পিছত আমি বেলেগ এখন বিএড কলেজৰ এডভাৰটাইজমেণ্ট এটা চাওঁ। তো তাত কি কোৱালিফিকেশ্যন লাগে সেইখিনি গম পাম। তো এইটো হৈছে বিএড কলেজৰ এডভাৰটাইজমেণ্ট আৰু এই এডভাৰটাইজমেণ্টটো ওলাইছে, এইখন কলেজখনৰ নাম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উডমাৰী, পোষ্ট অফিচ চপুৰ, কলগাছিয়া ডিষ্ট্ৰিক্ট বৰপেটা। আৰু ইয়াতে কি ভেকেঞ্চি আছে চাওঁ। প্ৰথমতে আছে এডুকেশ্যনৰ আছে 2টা পোষ্ট আছে। এডুকেশ্যনৰ 2টা পোষ্ট, ইংলিছ মেথডৰ এটা পোষ্ট, মেথমেটিক্স মেথডৰ এটা পোষ্ট, আছামিজ মেথডৰ এটা পোষ্ট, ছ'চিয়েল ছায়েন্স মেথডৰ এটা পোষ্ট, লাইব্ৰেৰিয়ান এটা পোষ্ট। আৰু যিসকলে এপ্লাই কৰে তেওঁলোকৰ NCT ৰুল মতে যিখিনি কোৱালিফিকেশ্যন সেইখিনি থাকিব লাগিব আৰু এপ্লিকেশ্যন মে বি ছাবমিটেড বাই স্পীড পোষ্ট কৰিব লাগিব আৰু যিখিনি নিজৰ ৰিলেভেণ্ট ডকুমেণ্টছ ইনক্লুডিং ছেমিনাৰ ৱৰ্কশ্বপ চাৰ্টিফিকেট এই গোটেইবিলাক 15 দিনৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব যিসকলে ইণ্টাৰেষ্টেড। আৰু এপ্লাই কৰা লাষ্ট ডেট আজিৰ পৰা 15 দিন, আজি পাব্লিছ হৈছে এডভাৰটাইজমেণ্টটো, তো আজিৰ পৰা 15 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক ইণ্টাৰভিউত মাতা হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'ত এই 2টা ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ ভেকেঞ্চি আপডেট থাকিলে জনাম। আজি এৰিছোঁ, থেংক ইউ।